খবৰ কেনেকুৱা খবৰ ভাল নে বেয়া সবৰে একদম ভাল তেতিয়ালে মোৰ লগত একদম ডাঙৰ কৰি কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া বন্দে বহুত বহুত ধন্যবাদ খালিংদুৱাৰ সমষ্টিত আজি নিৰ্বাচনী সভাত আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া সিপাজাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আমাৰ জিলাৰ সভাপতি সুনীল বসুমতাৰী ডাঙৰীয়া শান্তিয়াস কুজুৰ ডাঙৰীয়া প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া শ্যামল সৰকাৰ ডাঙৰীয়া আৰ্পনা মেধি ডাঙৰীয়া বিকন ডেকা ডাঙৰীয়া অজয় হাজৰিকা ডাঙৰীয়া অভিজিত নাথ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপস্থিত আমাৰ দলৰ নেতৃবৃন্দ আজিৰ সভাত উপস্থিত আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ সুধীবৃন্দ পোনপ্ৰথমে আজিৰ আমাৰ এই সভাত বৰষুণকো নেওচি বতৰ বেয়া ফিল্ডত বোকা হৈ আছে তথাপিতো আপোনালোকে ইমান ধুনীয়াকৈ আমাৰ সভালৈ আহিছে মই সকলোকে মোৰ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকৰ উপস্থিতিয়ে আমাক সাহস দিয়ে আপোনালোকৰ শক্তিয়ে আমাক শক্তি প্ৰদান কৰে আৰু আপোনালোকৰ উপস্থিতিয়ে আমাক প্ৰেৰণা প্ৰদান কৰে অযুত শক্তিৰে আগুৱাই যাবলৈ সাহস দিয়ে অলপ আগতে আমি মুদৈবাৰী আৰু হৰিসিঙাত সভা কৰিছিলোঁ তাতেও জনসমুদ্ৰ আৰু আজি মোৰ দিনটোৰ দ্বিতীয়খন সভা খালিংদুৱাৰতো ইমান সুন্দৰ সভা আজি মই ক'ব পাৰোঁ যে দুইটা পৰিষদীয় সমষ্টিত বিজেপি জিকিবই তাত কোনো সন্দেহ নাই বিজেপি নিশ্চিতভাৱে জয়লাভ কৰিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে 2014 চনৰ আগতে আমাৰ বিটিচিৰ পৰিৱেশ কেনেকুৱা আছিল গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ বোমা বিস্ফোৰণ গুলী বৰ্ষণ আৰু মানুহৰ মাজত নিৰাপত্তাৰ অভাৱ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহে আৰু বিটিচিত স্থায়ী শান্তি আনিবৰ বাবে তেখেতে কাম আৰম্ভ কৰে 2020 চনত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু 2021 চনত আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰোঁ 4.5 বছৰ পিছত আপোনালোকৰ সন্মুখত থিয় হৈ এই কথা মই নিশ্চিতভাৱে দাবী কৰিব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিচিত এটাও গুলীকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো ধৰণৰ ইয়াতে অশান্তিৰ সৃষ্টি হোৱা নাই প্ৰথম 5 বছৰ আমাৰ লক্ষ্য আছিল বিটিচিলৈ শান্তি আহিব লাগে আজি আমাৰ এই খালিংদুৱাৰ সমষ্টি এই সমষ্টিত আমাৰ বড়ো ৰাইজে বাস কৰে অসমীয়া ভাষী ৰাইজ আছে
বঙালী ভাষী ৰাইজ আছে, ৰাভা আদিবাসী ৰাইজ আছে, মুছলমান সমাজৰ ৰাইজ আছে, গোৰ্খা আছে, বিভিন্ন জাতি উপজাতিৰে আমাৰ খালিংদুৱাৰ সমষ্টি আৰু বিটিআৰ নিৰ্মাণ হৈছে। মোৰ প্ৰচেষ্টা আছিলে যে প্ৰথম 5 বছৰ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিআৰত শান্তি আহিব লাগে, আমাৰ মাজত অবিশ্বাসৰ বাতাবৰণ নোহোৱা হ'ব লাগে, ইজনে সিজনৰ ওচৰ চাপি আহিব লাগে। আজি 5টা বছৰত আমি সেই কৰ্মযজ্ঞ আমি শান্তিৰ যি কপৌ তাক আমি বিটিচিলৈ আনিবলৈ সক্ষম হলো। এতিয়া আমাৰ লক্ষ্য অহা 5 বছৰৰ আমাৰ পৰিকল্পনা যে বিগত 5 বছৰত শান্তি যদি আমাৰ লক্ষ্য আছিল, অহা 5 বছৰত আমাৰ লক্ষ্য হৈছে বিটিচিৰ জীৱনলৈ বিকাশ আৰু উন্নয়নৰ নতুন গংগা নমাই অনা, অসমৰ আটাইতকৈ বিকশিত অঞ্চল হিচাপে আমি বিটিআৰত নিৰ্মাণ কৰা। আৰু সেই উদ্দেশ্যলৈ আমি বিটিআৰত এইবাৰ নিৰ্বাচনত জপিয়াই পৰিছো। বহুতে মোক সোধে যে কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি? আমাৰ কাৰো লগত শত্ৰুতা নাই, UPPLৰ লগতো আমাৰ শত্ৰুতা নাই, BPFৰ লগতো আমাৰ শত্ৰুতা নাই, কাৰো লগত আমাৰ শত্ৰুতা নাই। কিন্তু আমাৰ লক্ষ্য এইবাৰ এটাই যে পদুম ফুলৰ ছবিত আমি ভোট দিব পাৰিব লাগিব আৰু পদুম ফুলৰ ছবিত আমি ইলেকশ্যনত বিজয়ী হ'ব লাগিব। আৰু সেইবাবেই শ্ৰদ্ধাৰ ৰাইজ, আমি এইবাৰ ইলেকশ্যনত বিজেপি হিচাপে আমি ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম। খেলিব লাগে নে নাই বিজেপিয়ে ইলেকশ্যন? লাগে নে নাই? বিজেপিক ভোট দিব নে নাই? একদম পাক্কা বিজেপি জিকিব। শ্ৰদ্ধাৰ ৰাইজ, আজি মোক মানুহে সোধে যে বিটিচিত কৰিবলগীয়া কাম কি আছে। মই এটাই কথা বুজি পাওঁ যে বিটিচিত আমি এনেকে কাম কৰিব লাগিব যে বিটিচিত যাতে কোনেও দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আমি এইখন অসমৰ বাসিন্দা, আমি বিটিচিৰ গৌৰৱী বাসিন্দা, আমি বড়ো হ'ব পাৰোঁ, আমি অসমীয়া ভাষী হ'ব পাৰোঁ, বঙালী ভাষী হ'ব পাৰোঁ, আমি ৰাভা আদিবাসী হ'ব পাৰোঁ, কিন্তু আমি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰোঁ, আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, বিটিচিৰ ইলেকশ্যনত আমি এটাই উদ্দেশ্য লৈ ইলেকশ্যনত নামিছোঁ যে বিটিআৰত যাতে কেতিয়াও কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে। মই ওদালগুৰিলৈ আহোঁ, মোক মানুহে কয় যে ছাৰ আমাৰ মাটিৰ কাগজ হোৱা নাই। বোলে কিয় হোৱা নাই? বোলে আমাক 47 চনৰ কাগজ সুধিছে। মই এটাই উত্তৰ দিব খোজো যে আমাক 47 চনৰ কাগজ সোধাৰ প্ৰয়োজন নাই। যাৰ কাগজ সুধিব লাগে তাক সুধিব লাগে। আমাক মাটিৰ কাগজৰ বাবে 47 চন সোধাৰ আমাক প্ৰয়োজন নাই, কাৰণ এই মাটিতে আমি জন্মিছোঁ আৰু এই মাটিতে আমি এদিন মৃত্যু খাবতি ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আমি কাক সুধিব লাগে? আজি আপোনালোকে দেখিছে গোৱালপাৰাত, উৰিয়ামঘাট, গোলাঘাট, গৰুখুটিত আমি কোন মানুহক উচ্ছেদ কৰিছোঁ? আজি সেই মানুহক সুধিব লাগে যে আপোনালোক কেতিয়া আহিছে। আমাৰ মানুহক 47 চন সোধাৰ কোনো প্ৰয়োজন থাকিব নোৱাৰে আৰু তেনেকুৱা প্ৰয়োজনক আমি শেষ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ মানুহক 47 চন সুধি থাকিব, তেতিয়ালৈকে অসমত বিটিআৰত
আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব লাগিব আমাৰ এটাই কথা অসমীয়া ভাৰতীয় বঙালী হিন্দী ভাষী বড়ো ৰাভা কছাৰী আমি সকলোৱে বুজি পাব লাগিব অসমৰ শত্ৰু কোন আমি অসমৰ শত্ৰু নহয় আমি বিটিআৰৰ শত্ৰু নহয় যিসকল বাংলাদেশৰ পৰা প্ৰত্যেক দিনে আহি আছে আমি তেওঁলোকক খুদিব লাগিব আপোনালোকৰ মাটিৰ কাগজ ক'ত আছে আমাক খুদাৰ প্ৰয়োজন নাই কাৰণ আমি বাংলাদেশত যাব নোৱাৰো আমি পাকিস্তানত যাব নোৱাৰো আমাৰ তাতে মাটিও নাই আমাৰ তাতে ঘৰো নাই আৰু সেই কাৰণে আমাৰ এটাই লক্ষ্য যে যাক যি প্ৰশ্ন কৰিব লাগিব আমি তাত গৈ সেয়া প্ৰশ্ন কৰিব লাগিব যদি বিটিআৰত আজি আমাৰ মানুহখিনিকে কোনোবাই খুদে যে 47ৰ কাগজ দিয়ক তেতিয়া মই এটাই কথা ক'ব লাগিব মই কলৈকে যাব পাৰো বাংলাদেশত মোৰ ঘৰ নাই পাকিস্তানত মোৰ ঘৰ নাই মই ইয়াতে জন্মিছো আৰু মই ইয়াতে মৰিব লাগিব এইখনে মোৰ জননী জন্মভূমি আৰু সেই কাৰণে শ্ৰদ্ধা ৰাইজ মোৰ এটাই লক্ষ্য যে বিটিচিত যাতে আমাৰ কোনো মানুহে নিজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবিব নালাগে সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব নিজৰ ভাষা কলা কৃষ্টি আমি সংৰক্ষণ কৰিব পাৰিব লাগিব আৰু আমি দুপত দুপে আগুৱাই যাব লাগিব আজি যদি আপোনালোকে অসমৰ ফালে চাই বিটিআৰক যদি বাদ দি অকণমান সময় আন জিলাসমূহলৈকে চাই আপোনালোকে দেখিব তাত কি ধৰণে বিকাশ হৈছে উন্নতি হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে মেডিকেল কলেজ হৈছে ৰাস্তা ঘাট হৈছে চাৰিওফালে উন্নয়নৰ দামামা মই বিচাৰো যে এবাৰ বিজেপিক বিটিআৰত এটা সুযোগ দিয়ক যাতে অসমৰ আন অঞ্চলৰ দৰে আমি বিটিআৰতো উন্নয়নৰ গংগা আমি নমাই আনিব পাৰো বিটিআৰৰ ৰাইজেও উন্নয়ন আৰু বিকাশৰ ৰাস্তা দি আগুৱাই যাব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ ইয়াতে যুৱক বন্ধুসকল আহিছে আজি আমাৰ অসমত আমি কি ব্যৱস্থা হাতত লৈছো যে চৰকাৰী চাকৰিত কোনেও এটকা খাব নোৱাৰে মেধাৰ ভিত্তিত চৰকাৰী চাকৰি হ'ব লাগিব 1 লাখ চৰকাৰী চাকৰিৰ সংকল্প আছিল আজি আমি 1.5 লাখ চাকৰি দিলো আৰু 10 অক্টোবৰত আমি আৰু 50,000 চাকৰি আমি যুৱক যুৱতীসকলৰ বাবে দিব আমি গৈ আছো মোৰ মনত প্ৰশ্ন যে বিটিআৰৰ ৰাইজে অসমলৈকে যেতিয়া যাব দিছপুৰে পতা পৰীক্ষাত বহিব তাত কোনো কৰাপচন নাই তাত কোনো জাতি নাই তাত কোনো উপজাতি নাই সকলোৰে কাৰণে সমান অধিকাৰ আমি চেষ্টা কৰিব লাগিব কোকৰাঝাৰতো যি চাকৰিৰ ইন্টাৰভিউ হয় তাতো কোনো জাতি থাকিব নোৱাৰিব উপজাতি থাকিব নোৱাৰিব আমাৰ দুখীয়া ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব লাগিব আৰু এই ব্যৱস্থা কোনে কৰিব পাৰে এই ব্যৱস্থা অকল বিজেপিয়ে কৰিব পাৰে কাৰণ বিজেপিয়ে সকলোৰে লগত থাকিব সকলোৰে ন্যায়ৰ বাবে কাম কৰিব আজি শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে দেখিছে যোৱাবাৰ আমি ওদালগুৰি জিলাত 4টা সিট পাইছিলো তামুলপুৰ আমি বিটিআৰত প্ৰথমবাৰৰ বাবে কেইটামান সিটত আমি জিকি আমি শাসনত বহিবলৈ সক্ষম হৈছিলো এই 5টা বছৰত বিটিআৰৰ শাসনত বিজেপি থকা কাৰণে আমাৰ বিটিআৰত আমি 5টা বছৰ শান্তি দেখিলো 5টা বছৰ আমি বিকাশ দেখিলো এইবাৰ যদি আপোনালোকে বিজেপিক ওদালগুৰিৰ 9টা সিটৰ 9টাতে জিকাই পঠিয়াই দিয়ে আমি
আৰু বেছি শক্তিশালী ভূমিকা লৈ বিটিআৰৰ কল্যাণৰ কাৰণে আমি কাম কৰিব পাৰিম কাৰণ বিটিআৰক এনেকুৱা এখন চৰকাৰ লাগে যাত জোৰ পৰা দিল্লীৰো সমৰ্থন থাকিব দিছপুৰৰো সমৰ্থন থাকিব আৰু বিটিআৰৰ ৰাইজে উন্নয়নৰ নতুন দিগন্তলৈ আগুৱাই যাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বিটিআৰৰ কল্পনা কৰিছিলে তেখেতে এটাই চিন্তা কৰিছিলে যে আজি মই গুৱাহাটীৰ মানুহ মই আহি ওদালগুৰিত মাটি কিনিব নোৱাৰো কিন্তু ওদালগুৰিৰ মানুহে ওদালগুৰিটো মাটি কিনিব পাৰে গুৱাহাটীটো মাটি কিনিব পাৰে মই ডিব্ৰুগড় জিলাত থাকো মই কোকৰাঝাৰত বিটিচিৰ চাকৰিত মই আবেদন নকৰো কিন্তু বিটিআৰৰ ৰাইজে ওদালগুৰি তামুলপুৰত চাকৰি উলালেও আবেদন কৰিব আৰু গুৱাহাটীত চাকৰি উলালেও আবেদন কৰিব তাৰ মানে বিটিআৰৰ ৰাইজ বিটিআৰৰ পৰা উপকৃত হ'ব দিছপুৰৰ পৰা উপকৃত হ'ব দিল্লীৰ পৰা উপকৃত হ'ব এই কাম কেতিয়া সম্ভৱ হ'ব যেতিয়া বিজেপি দল শক্তিশালী হ'ব বিটিআৰৰ যুৱক যুৱতীৰ বাবে চাৰিওফালে সুযোগ আৰু সুবিধা বৃদ্ধি হ'ব এখন নতুন বিটিআৰ নিৰ্মাণ হ'ব আৰু আমি সকলোৱে সমান সুবিধা আৰু সমান লক্ষ্যৰে আগুৱাই যাবলৈ আমি সক্ষম হ'ম শ্ৰদ্ধা ৰাইজ যোৱাবাৰ এই খলিংদুৱাৰ সিটটো আমি মাত্ৰ 1200 ভোটত আমি হাৰিবলগীয়া হৈছিল যোৱাবাৰ বিটিআৰৰ 11-12টা সিট আমি 1700 ভোটত আমি হাৰিছিলো কিয় ৰাইজে বিশ্বাস কৰা নাছিল যে বিজেপিয়ে সিৰিয়াসলি ইলেকশন উঠিছে এইবাৰ আমি আপোনালোকক একেবাৰে নিশ্চিতভাৱে ক'ব খুজিছো যে আমি বিটিআৰত সিৰিয়াসলি ইলেকশন খেলিম আমি জিকিবৰ কাৰণে ইলেকশন খেলিম ইলেকশন খেলাৰ কাৰণে আমি ইলেকশন নেখেলো আমি ইলেকশন জিকিবৰ বাবে ইলেকশন খেলিম বহুতে কয় স্যার ইলেকশন খেলিব নেকি মোৰ উত্তৰ অকল নেখেলো জিকিমু আৰু জিকিবৰ কাৰণে আমি ইলেকশন উঠিম আৰু সেই কাৰণে মই আমাৰ কাৰ্যকৰ্তা সকলক আহ্বান জনাম খেলিবৰ কাৰণে ইলেকশন নেখেলিব কিহৰ কাৰণে ইলেকশন খেলিব কিহৰ কাৰণে ইলেকশন খেলিব একেবাৰে শেষৰ ফালে কক কিহৰ কাৰণে ইলেকশন খেলিব জিকিবৰ কাৰণে ইলেকশন খেলিব আগত আমি যিয়ে কথা আমি কৈছিলো তাক আমি পালন কৰিছিলো আৰু এইবাৰ বিটিআৰত বিজেপি শক্তিশালী হলে সকলো জাতি সকলো উপজাতি নিৰাপদ অনুভৱ কৰিব দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিব নিৰাপত্তাহীনতা এই যি আমাৰ ভাৱ আছিল তাক আমি যোৱাবাৰ নোহোৱা কৰিলো এইবাৰ আমি শান্তি আৰু প্ৰগতিৰ ৰাস্তাত আমি আগুৱাই যাব লাগিব আজি বিটিআৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিবিলাক আজি আমি ৰূপায়ণ কৰিব বিচাৰো আমি সুন্দৰভাৱে বিটিআৰক আগুৱাই লৈ যাব বিচাৰো যোৱাকালি মই অৰুণোদয় আঁচনিৰ বিষয়ে গুৱাহাটীত সাংবাদিকসকলৰ আগত কথা পাতিছিলো যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম কিন্তু লগতে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালসকলে লাভ কৰা 1250 টকাৰ উপৰিও অৰুণোদয় পৰিয়ালে যেতিয়া গ্যাস কিনিব গ্যাসৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম যাতে আপোনালোকৰ গ্যাসো সুলভ মূল্যত পাব পাৰে শ্ৰদ্ধা ৰাইজ অৰুণোদয় 1250 টকা গ্যাসৰ দাম 900 টকা
550 টকা উজ্জ্বলা যোজনাৰ বাবে এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব তাতো 250 টকা কম কৰি পাব শ্ৰদ্ধা ৰাইজ ৰেশন কাৰ্ডত আগতে আমি মাত্ৰ চাউল পাইছিলো এতিয়াৰ পৰা ৰেশন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব এয়া আমাৰ ৰাজ্য চৰকাৰৰ আঁচনি শ্ৰদ্ধা ৰাইজ দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে লৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশন দিলো 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম ছোৱালী যেতিয়া হায়াৰ সেকেন্ডাৰী পঢ়িব চৰকাৰৰ পৰা মাহত 1000 টকা পাব ডিগ্ৰী পঢ়িব চৰকাৰৰ পৰা 1250 টকা মাহত পাব আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000 কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষা হ'ব মেট্ৰিক পৰীক্ষা দিবলগীয়া লৰা ছোৱালী সকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে পুষ্টিকৰ খাদ্য খাব পাৰে প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী সকলকো আমি প্ৰদান কৰিম আমাৰ যুৱক শক্তিক 2 লাখ লৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিছো তাৰ লগে লগে আমি সিদ্ধান্ত লৈছো যে আমাৰ যি লৰা ছোৱালীয়ে উদ্যমিতা ব্যৱসায় উদ্যোগ নিৰ্মাণ কৰিব খোজে তেওঁলোকক আমি বেংকৰ পৰা নহয় চৰকাৰৰ পৰা 2 লাখ টকাকৈ আমি আগবঢ়াম ঘূৰাই দিব নালাগে মাত্ৰ নিজৰ ব্যৱসায়ত 2 লাখ টকা আমি খৰচ কৰিব লাগে মুখ্যমন্ত্ৰীৰ আমাৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে অসমৰ 2 লাখ লৰা ছোৱালীক আমি 2 লাখ টকাকৈ সাহায্য আগবঢ়াবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো শ্ৰদ্ধা ৰাইজ আজি আমাৰ ৰাজ্যখনত যুৱক শক্তিক আমি আগুৱাই লৈ গৈছো জাতি ধৰ্ম সম্প্ৰদায়ৰ মাজত আমি সমন্বয়ৰ হাকু নিৰ্মাণ কৰিছো আৰু আমি এখন নতুন অসম নতুন বিটিআৰ নিৰ্মাণৰ বাবে আমি একেলগে আগুৱাই গৈছো শ্ৰদ্ধা ৰাইজ দিল্লীত বিজেপিৰ চৰকাৰ আছে দিছপুৰত বিজেপিৰ চৰকাৰ এই দুইখন চৰকাৰে যিমান ভাল কাম হাতত লৈছে বিটিআৰ চৰকাৰৰ পৰাও যদি আমি আৰু ভাল কাম হাতত ল'ব পাৰো বিটিআৰৰ ৰাইজ সকলো ফালৰ পৰা উপকৃত হ'ব সকলো ফালৰ পৰা আগবাঢ়ি যাব কিন্তু আজি আপোনালোকে দেখা পাইছে যে বিটিআৰৰ যি চৰকাৰ আছে সেই চৰকাৰখনে যি ধৰণে যোৱা 5 বছৰত ৰাইজৰ মাজত আস্থা বিশেষকৈ মাটিবাৰীৰ সমস্যা সমাধান কৰিব লাগে বহুখিনি কৰিছে আৰু বহুতখিনি কৰিবৰ কাৰণে থাকি গ'ল কিন্তু মই বিশ্বাস কৰোঁ যে আমাৰ বিটিআৰত তেতিয়ালৈকে শান্তি আৰু স্থায়ী শান্তি হ'ব নোৱাৰে যেতিয়ালৈকে সকলো জাতিক আমি সমান চকুৰে চাব নিশিকো আমি সেইবাবে বিটিআৰত এটা পৰিৱেশ নিৰ্মাণ কৰিব খুজিছো যাতে প্ৰতিটো ৰাজনৈতিক দলে সকলো ৰাইজক সমান চকুৰে চাবলৈ শিকে কোনো দ্বিতীয় শ্ৰেণী নহয় সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আজি আমি বিজেপি দলে নিৰ্বাচনত নামি পৰিছো আৰু
আপোনালোককো আমি বিজেপিক সমৰ্থন কৰিবলৈ আহ্বান জনাম শ্ৰদ্ধা ৰাইজ আপোনালোকে মনত ৰাখিব যে আমাৰ অসম যি ধৰণে আগবাঢ়িছে অসমত বিজেপি দলৰ চৰকাৰ আকৌ এবাৰ হ'ব তাত কাৰোৱে সন্দেহ নাই কিন্তু বিটিআৰটো যদি আমি একেলগে বিটিআৰকো যদি আগুৱাই লৈ যাব পাৰোঁ তেতিয়াহ'লে আমাৰ বিটিআৰৰ ৰাইজে যি দীৰ্ঘদিন ধৰি অসুবিধা দুখ আৰু কষ্ট ভোগ কৰি আছে তাক আমি এবাৰতে শেষ কৰিব পাৰিম সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ মই আপোনালোকক আহ্বান জনাম যে এইবাৰ আমি ভোট নাভাঙো ভোট আমি ভাঙি ইটুক দিম সিটুক দিম এইবিলাক কথা হ'ব নোৱাৰে আপোনালোকৰ ভোট আপোনালোকে নৰেন্দ্ৰ মোদীক দিব আপোনালোকৰ ভোট হিমন্ত বিশ্ব শৰ্মাক দিব আপোনালোকৰ ভোট পদুমৰ চিনত দিব হ'বনে নাই দিবনে নাই পদুমক এইবাৰ কাৰো ভোট ভাঙিব নোৱাৰে কোনো ইফালে সিফালে যাব নোৱাৰে এটাই মাত্ৰ লক্ষ্য যে আমি পদুমৰ চিনত ভোট দিম আৰু বিজেপিক আমি বিটিআৰত শক্তিশালী কৰিম আজি বিটিআৰত যদি আমি বিজেপিক শক্তিশালী কৰিব পাৰোঁ বহুতো সমস্যা আপোনালোকৰ মনত থকা বহুতো প্ৰশ্নৰ উত্তৰ নিজে নিজে আমি লাভ কৰিম মই এটাই কথা আপোনালোকক কম যে যেতিয়ালৈকে বিটিআৰত আমাৰ অসমীয়া বঙালী হিন্দীভাষী গোৰ্খা আমাৰ জনজাতীয় লোকসকল আমি যেতিয়ালৈকে একে হ'ব নোৱাৰোঁ তেতিয়ালৈকে সদায় আমি নিৰাপদহীনতাত ভোগ কৰি থাকিব লাগিব আৰু সেইকাৰণে বিজেপিৰ লক্ষ্য সকলোকে এডাল খুঁটাৰে বন্ধা সকলোকে সমান সুবিধা প্ৰদান কৰা কোনো তল নহয় কোনো ওপৰ নহয় কোনো বেছি নহয় কোনো কম নহয় আমি সকলো গৌৰৱী বিটিআৰৰ বাসিন্দা আজি মই অত্যন্ত আনন্দিত যে আমাৰ খালিংদুৱাৰৰ মিটিঙত আজি যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়াল কেইটাই ভোট দি দিলে আমি ইলেকশ্যনত জিকি যাম জানে না যায় যিমান মানুহ মিটিঙত আছে এইখন কোনো হিতাধিকাৰীৰো মিটিং নহয় এইখন দলৰ মিটিং বুথৰ মিটিং কাৰ্যকৰ্তাৰ মিটিং এইখন মিটিঙত যিমান মানুহ আহিছে তেওঁলোকৰ পৰিয়ালখিনিয়েও যদি আমাক ভোট দিয়ে আমি 1200 নহয় 12,000 ভোটত আমি খলিংদুৱাৰৰ পৰা জিকি যাম তাত মোৰ কোনো সন্দেহ নাই আপোনালোকে মাত্ৰ নিজক আত্মবিশ্বাসী কৰি ৰাখিব আৰু মনত সংকল্প ৰাখিব যে এইবাৰ আমি বিজেপিক জিকাম যেনেকৈ অসম আগবাঢ়িছে বিটিআৰো আগবাঢ়িব লাগিব আমি এখন নতুন বিটিআৰ আৰু নতুন অসম আমি নিৰ্মাণ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে এই মিটিঙত আহোঁতে আমাৰ কাৰ্যকৰ্তাসকলে মোক আপোনালোকৰ কেইটামান কাম মোৰ হাতত তুলি দিছে তেওঁলোকে মোক কৈছে যে পানেৰী কলেজ প্ৰাদেশিকত কৰিব লাগে তেওঁলোকে মোক কৈছে পানেৰী হস্পিটালত ডক্টৰ আদি বৃদ্ধি কৰিব লাগে তেওঁলোকে মোক কৈছে পুৰন্দীয়া আঞ্চলিক ক্ৰীড়া সন্থাত ধুনীয়া ফুটবল খেলপথাৰ এখন বনাব লাগে তেওঁলোকে মোক কৈছে ইয়াৰ ৰাস্তা ঘাট সুন্দৰ কৰি গঢ়ি তুলিব লাগে আৰু আমাৰ অসমৰ বাকী অঞ্চলৰ দৰে পানেৰী টংলা গোটেই খালিংদুৱাৰ অঞ্চলটোৰ উন্নতি হ'ব লাগে শ্ৰদ্ধাৰ ৰাইজ আজি আমি অসমত কি কৰা নাই টংলা হায়াৰ ছেকেণ্ডাৰী 8 কোটি টংলা গাৰ্লছ হাই স্কুল 7.5 কোটি বেনাবাৰী হাই স্কুল 7.5 কোটি অৰ্থাৎ আজি আমি বিটিআৰক যিমান পাৰোঁ আমি সহায় কৰাৰ বাবে চেষ্টা কৰোঁ কিন্তু দূৰৰ পৰা সহায় কৰা আৰু নিজে সহায় কৰা তাৰ মাজত পাৰ্থক্য আছে
মোৰ মনত এটা ইচ্ছা মই যাতে দিছপুৰৰ পৰা সহায় কৰিব নালাগে মই যাতে ওদালগুৰি টংলা পানেৰীত থিয় হৈ আপোনালোকক সহায় কৰিব পাৰো তেনে এক পৰ্যায়লৈকে আপোনালোকে বিজেপি দলক লৈ যাওক নাটকত দূৰৰ পৰা এক্টিং কৰা বেলেগ কথা আৰু নাটকত নিজে ষ্টেজত থিয় হৈ এক্টিং কৰা বেলেগ কথা আজি আমি কি কৰিছো বিজেপি আমি বিটিআৰক সব সহায় কৰো দিল্লীৰ পৰা কৰো দিছপুৰৰ পৰা কৰো কিমান আপোনালোকে পায় কিমান আপোনালোকে নাপায় আমি নাজানো কিন্তু এবাৰ যদি আমি ভোজত নিজে বিলনীয়া হ'ব পাৰো তেতিয়া হলে আমাৰটো সব কাম নিজে নিজে হ'ব যাক যিমান দিব লাগে আমি সিমানে দিব পাৰিম সেই কাৰণে এইবাৰ আমাক আপোনালোকে দূৰৰ পৰা সহায় কৰা হিচাপত নাৰাখিব এইবাৰ যাতে আপোনালোকৰ অঞ্চলত থিয় হৈ আমি আপোনালোকৰ কাৰণে কাম কৰিব পাৰো হ'বনে নাই জিকিবনে নাই বিজেপি পাক্কা জিকিব পুৰা এইবাৰ একেবাৰে সকলোৱে লগ লাগি ইলেকশ্যনত কোন উঠিব কোন জিকিব কোন হাৰিব তাক আমি চিন্তা নকৰো আমি মাত্ৰ এটাই চিন্তা কৰিম যতে পদুম ফুল থাকিব তাতে থাপাক কৰি ভোটটো আমি দি দিম হ'ব হ'ব আমাৰ লক্ষ্য পদুম মই এতিয়া আপোনালোকক দুটা কথা কম আৰু কেইটামান দিন পিছতে বিটিআৰত ইলেকশ্যন আৰম্ভ হ'ব আগষ্ট মাহৰ তৃতীয় সপ্তাহত ইলেকশ্যন ঘোষণা হ'ব দুৰ্গা পূজাৰ আগতে বিটিআৰৰ ইলেকশ্যন শেষ হ'ব দুৰ্গা পূজাৰ আগতে আমি বিটিআৰত বিজেপি শক্তিশালী কৰিম আৰু দুৰ্গা পূজাৰ পিছত দিছপুৰত আকৌ এবাৰ বিজেপিৰ চৰকাৰ কৰিম হ'বনে নাই কাৰণ আপোনালোকৰ দায়িত্ব দুটা বিটিআৰতো ভোট দিব লাগিব আকৌ দিছপুৰতো বিজেপিৰ চৰকাৰ বনাবৰ কাৰণে ভোট দিব লাগিব সেই কাৰণে ৰেছ নাই আমি সকলোৱে আগষ্টৰ পৰা মাৰ্চলৈকে আমি দলৰ হৈ কাম কৰিম সংগঠনৰ হৈ কাম কৰিম মোক যিখিনি কাম দি আছিলে মই কামখিনি পঢ়ি থাকোতে দেখি আছিলো যে ইমান সৰু সৰু কাম 2 মাহ মানতে শেষ হৈ যাব দেখোন যিমানখিনি কাম দিছে গতিকে আমি আৰু নতুন কাম চিন্তা কৰিব লাগিব আৰু আমি পুৰা বিটিআৰক অসমৰ ভিতৰতে এটা উন্নত অঞ্চললৈ আমি ৰূপান্তৰ কৰিব লাগিব অকল ৰাস্তা ঘাট স্কুল কলেজে দিয়ে নহয় মানুহ কোনো দ্বিতীয় শ্ৰেণীৰ ঠাকুৰ থাকিব নোৱাৰিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব মই ঠিক কৈছো নে নাই 47ৰ কাগজ বিচাৰি লাভ আছে নেকি এতিয়া লাভ আছে নেকি এতিয়া আমাৰ অসমীয়া মানুহ 47টো আমি পাব লাগিব আমি 2025টো পাব লাগিব বঙালী হিন্দী ভাষী গুৰখা ৰাভা বড়ো মিচিং দেউৰী আমাৰ কাৰণে 1947 একে 2025 একে যাক খুদিব লাগে আমি তাক খুদিম আৰু যাক যি কৰিব লাগে আমি তাকে কৰিম যেনেকে গোৱালপাৰাত কৰিছো গোলাঘাটত কৰিছো গৰুখুটিত কৰিছো যাক যি কৰিব লাগে আমি তাক কৰিম কিন্তু জুনে অধিকাৰ পাব লাগে তাক আমি অধিকাৰ দিব লাগিব সকলোকে সমান মানুহৰ মৰ্যাদা আমি দিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকৰ লগত আমি একেলগে কাম কৰিম ইউপিপিএলও আমাৰ শত্ৰু নহয় বিপিএফও আমাৰ শত্ৰু নহয় আমি কাৰো বিৰুদ্ধে নাই আমি মাত্ৰ আমাৰ সপক্ষে আছো আমি নৰেন্দ্ৰ মোদীৰ ফালে আছো আৰু আমি নৰেন্দ্ৰ মোদীক ভোট দিম আমি কাকো শত্ৰুত আমি নকৰো আমি মাত্ৰ ৰাইজক এটাই কথা কম যে এইবাৰ বিজেপিক ভোট দিব পদুমত ভোট দিব হিমন্ত বিশ্ব শৰ্মাক ভোট দিব দিলীপ শইকীয়াক ভোট দিব নৰেন্দ্ৰ মোদীক ভোট দিব ঠিকে কৈছো নে নাই মই সবে ভোট দিব নে নাই
খালিংদুৱা জিকিম নে নাই পাক্কা জিকিব এফালে পৰা কওক জিকিব নে নাই পুৰা জিকিব এফালে কওক পুৰা থিয় হৈ থকা জিকিব নে নাই জিকিব সোঁফালে জিকিব নে নাই জিকিব তেতিয়ালে মোৰ লগত সকলোৱে মোদী ডাঙৰীয়াই দিল্লীত শুনাকৈ ক'ব ভাৰত মাতা কি শুনিব লাগিব দিল্লীত ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া বন্দে বন্দে বহুত বহুত ধন্যবাদ আজি মই আপোনালোকৰ মাজত আহিলো ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত আৰু এদিন আপোনালোকৰ মাজত আহিম হ'ব সিদিনাখন আৰু অলপ বেছি সময় থাকিম আপোনালোকক আকৌ এবাৰ লগ পাম বহুত বহুত ধন্যবাদ বহুত বহুত অভিনন্দন আপোনালোকে সকলোৱে একেলগ হৈ বিজেপি দলক বিজয়ী কৰিব ধন্যবাদ জয় হিন্দ বন্দে মাতৰম